মাননীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ। বিশেষকৈ লোৱাৰ প্ৰাইমেৰী বা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এইটো খুব গুৰুত্বপূৰ্ণ খবৰ যে HCERTৰ ফালৰ পৰা এটা বিশেষ বাৰ্তা আহিছে যে তেওঁলোকে যি বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰিব, তো বিশেষ দুটা দিনত শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে পৰীক্ষা অনুষ্ঠিত নকৰে, অৰ্থাৎ সেইদিনাৰ পৰীক্ষা পিছলৈ দিয়া হয়, তাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে। নটিচখনত কি লিখা আছে সবিহে আপোনালোকক জনাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। এই তাৰিখে ওলাইছে নটিচখন, ডক্টৰ নিৰদা দেৱী, ডাইৰেক্টৰ HCERT, তেখেতৰ ফালৰ পৰা, আৰু এইটো সকলো জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ইনস্পেক্টৰ অফ স্কুলছ তেখেতসকললৈ পঠাইছে। আৰু ইয়াৰ ছাবজেক্টটো হ'ল ৰিগাৰ্ডিং ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি FLS 2026 সম্পৰ্কে। তো ইয়াতে যিখিনি কথা লিখা আছে মই অসমীয়াত কৈ দিছোঁ, আপোনালোকে ভালকৈ শুনিব। তো ইয়াতে লিখিছে যে মহাশয়া উপৰোক্ত বিষয়ত প্ৰসংগত জনোৱা হয় যে NCERT নতুন দিল্লীৰ অন্তৰ্গত ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ পাৰাক আৰু HCERT অসমে সমগ্ৰ শিক্ষা অসমৰ সহযোগিতাত অসম ৰাজ্যত 458টা নমুনা বিদ্যালয়ত 12 আৰু 13 মাৰ্চ 2026 তাৰিখে তৃতীয় শ্ৰেণীৰ বাবে ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি FLS 2026 অনুষ্ঠিত কৰিব। এই অধ্যয়নটো ৰাজ্য কেন্দ্ৰশাসিত অঞ্চলক মূল্যায়নৰ একক হিচাপে লৈ তৃতীয় শ্ৰেণীৰ শেষত ছাত্ৰ ছাত্ৰীৰ মৌলিক সাক্ষৰতা আৰু গণন দক্ষতা FLN মূল্যায়নৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে। দেখা গৈছে যে কেইবাখনো জিলাত তৃতীয় শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষা উক্ত 12 আৰু 13 মাৰ্চ 2026 তাৰিখত অনুষ্ঠিত হ'বলৈ নিৰ্ধাৰিত আছে। যিহেতু FLS 2026 এক গুৰুত্বপূৰ্ণ আৰু ৰাষ্ট্ৰীয় স্তৰত তাৎপৰ্যপূৰ্ণ মূল্যায়ন, সেয়েহে 12 আৰু 13 মাৰ্চ 2026 তাৰিখত নিৰ্ধাৰিত তৃতীয় শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষা সুবিধাজনক আন কোনো তাৰিখলৈ পুনৰ নিৰ্ধাৰণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক জনাবলৈ আপোনালোকক অনুৰোধ কৰা হৈছে। এইটো আপোনালোকৰ অৱগতাৰ্থে আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে জনোৱা হ'ল। ধন্যবাদেৰে বিশ্বাসী সঞ্চালক HCERT, তেখেতৰ ফালৰ পৰা এই নটিচখন আহিছে। তো এইটো নিশ্চয় গম পাইছে যে নমুনা বিদ্যালয় অৰ্থাৎ চেম্পল হিচাপে 458টা বিদ্যালয়ত 12 আৰু 13 মাৰ্চ তাৰিখে তৃতীয় শ্ৰেণীৰ বাবে ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডিৰ ওপৰত এটা পৰীক্ষা অনুষ্ঠিত কৰিব, যিটো কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰৰ এটা গুৰুত্বপূৰ্ণ মূল্যায়ন। গতিকে এইটোৱে আছিলে গুৰুত্বপূৰ্ণ নটিচ। থেংক ইউ।